নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালো। আজি মেইনলি দুটা ভাল খবৰ লৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছো। প্ৰথমটো হ'ল আপোনালোকে অলৰেডি গম পাইছে ADRE 2.0 এক্সাম ডেট অফিচিয়েলি ঘোষণা কৰা হ'ল। সেকেন্ডটো হ'ল ADRE সিলেবাসটো আপোনালোকে অলৰেডি সাকে পাইছে বা যিসকলে পোৱা নাই আমাক কন্টাক্ট কৰিব টেলিগ্ৰামত আমি প্ৰভাইড কৰি দিম। এই অফিচিয়েল যদি আপোনালোকে সিলেবাসটো ভালদৰে লক্ষ্য কৰে ইয়াত মেইন টপিকটো এবাৰ হৈ গ'ল সমাজ অধ্যয়ন বা সমাজ বিজ্ঞান। কিন্তু এই সমাজ বিজ্ঞানৰ যেটা মানে এটা ব্রিফ সিলেবাস হয় এটো এটা বহুত দীঘলীয়া সিলেবাস আছে। এই সিলেবাসটোৰ মেইন সোর্সটো হ'ল সেবাৰ 6 to 10 কিতাপ লিখন। এই 6 to 10 কিতাপ লিখন কিন্তু 2 মাহ আপোনালোকে পঢ়িবৰ বাবে অতি কঠিন পাব বা অতি সময় কম আমাৰ লগত আছে। গতিকে এই বুক কেইখন আমি সংক্ষিপ্ত আকাৰত MCQ আকাৰত আপোনালোকৰ মাজলৈ লৈ আহিছো। ইয়াত 500+ কোৱেশ্চন আপোনালোকৰ বাবে আমি উপলব্ধ কৰাইছো। এতিয়া মেইনলি আমি ই বুকখন আপোনালোকৰ বাবে লঞ্চ কৰিম যিখনত উপলব্ধ আছে সমাজ অধ্যয়নৰ ভূগোল পাৰ্ট 2। ভূগোল পাৰ্ট 2 সম্পূৰ্ণৰূপে মানে আপোনালোকক খুচৰি মাৰি সম্পূৰ্ণ কোৱেশ্চন আপোনালোকৰ বাবে উপলব্ধ আছে। তাত 500+ কোৱেশ্চন আপোনালোকৰ বাবে থাকিব আৰু আমি গ্যাৰান্টি দিব পাৰো ইয়াৰ বাহিৰে কোনো কোৱেশ্চন নাহে। আৰু ইয়াত আপোনালোকে ইয়াৰ উপৰিও কিছুমান বস্তু এক্সট্ৰা আমি এড কৰিছো যেনে ধৰণে ৰাষ্ট্ৰ ৰাজধানী আৰু আমাৰ অভয়াৰণ্য নেশনেল পাৰ্ক আমি সম্পূৰ্ণৰূপে ইয়াত আপোনাৰ ডিটেইলকে দিয়া আছে। আপোনালোকে খুব কম সময়ত ৰিভিজন আকাৰে আপোনালোকে এই বুকখন ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ প্ৰাইচটো একেবাৰে কম 49 रुपीसत আমি আপোনালোকৰ বাবে উপলব্ধ কৰিছো। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক এই কিতাপখন আপোনালোকে একদম লাভৱান্বিত হ'ব। আমি আমাৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো আৰু এই বুকখন প্ৰস্তুত কৰিছে একদম এক্সপেৰিয়েন্স যিসকলে এই পৰীক্ষাটো অলৰেডি ক্লিয়াৰ কৰিছে আৰু এই ফিল্ডত অলৰেডি নিজৰ মানে এটা অভিজ্ঞতা আছে। গতিকে আপোনালোকে এই বুকখন ইউজ কৰিব পাৰে। ইউজ কৰিলে আপোনালোকে ইয়াৰ লাভৱান্বিত হ'ব বুলি মই আপোনালোকক গ্যাৰান্টি। ইয়াৰ উপৰিও আমি বাকি দুটা পাৰ্ট হিষ্ট্ৰী আৰু পলিটি পাৰ্ট দুটা আপোনালোকৰ বাবে অতি সোনকালে উপলব্ধ কৰাম। ইয়াৰ কাম চলি আছে আমাৰ উপলব্ধ হ'ব অতি সোনকালে আপোনালোকে বাকি কেইটা যি পাৰ্ট আছে আৰু লগতে এই পাৰ্টটো আপোনালোকে লবৰ বাবে 49 रुपीसত লবৰ বাবে আপোনালোকে আমাৰ WhatsApp নম্বৰ আপোনালোকে ডেসক্ৰিপচনত পাব। তাত যদি আপোনালোকে কন্টাক্ট কৰে কিউআৰ দিয়া আছে আপোনালোকে কিউআৰ থ্ৰু দি আপোনালোকে স্ক্যান কৰি 49 रुपीस পে কৰি আমাৰ WhatsAppৰ থ্ৰু দি আপুনি এই কিতাপখন ডাইৰেক্টলি ল'ব পাৰে। আপোনালোকে কিতাপখন লৈ ল'ব। এই আগন্তুক যি পৰীক্ষা আহি আছে ADRE হওক বা আসাম পুলিচ SI2 কিন্তু সেবাৰ কোৱেশ্চন বহুত অহা দেখা যায়। ডাইৰেক্ট কোৱেশ্চন অহা দেখা যায় যিবোৰ বেলেগ কিতাপত কতো পোৱা নাযায়। গতিকে আপোনালোকৰ বাবে মই ৰিকমেন্ড কৰো স্পেশালি ৰিকমেন্ড কৰো যে এই বুকখন আপোনালোকে লওক। ই বুকখন খুব কম সময়ত আপোনালোকৰ ৰিভিজনো হ'ব আৰু কনসেপ্টটো ক্লিয়াৰ হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ কি আছিল যে আপোনালোকে অলৰেডি বেনাৰ বা পোষ্টাৰত পাই আছে যে ADRE পৰীক্ষাসমূহ কেতিয়া হ'ব। ইয়াৰ পোষ্টাৰ বেনাৰতে গ্ৰেড 3 পৰীক্ষাৰ ডেটটো 15, 22 আৰু 29 বুলি কোৱা হৈছিল। কিন্তু যেটো অফিচিয়েল নটিফিকেশন আহিছে তাত 22 তাৰিখটো মেনশন নাই। গ্ৰেড 3 পেপাৰ 3 হ'ব 15 তাৰিখে। গ্ৰেড 3 পেপাৰ 4 আৰু পেপাৰ 5 হ'ব ফাৰ্স্ট আৱাৰ সেকেন্ড হাফত হ'ব কিতিয়া 29/9/2024। আৰু গ্ৰেড 4 ভাই বন্ধু সকলৰ বাবে এটা ভাল খবৰ যে তেখেতলোকে গ্ৰেড 3 কে বেছি সময় পাইছে প্ৰস্তুতিৰ বাবে আৰু তেখেতলোকৰ পৰীক্ষা হ'ব 27 তাৰিখে যেটো অলৰেডি ঘোষণা কৰা হৈছিল। পেপাৰ 1 আৰু পেপাৰ 2 ফাৰ্স্ট আৱাৰ আৰু সেকেন্ড হাফত তেখেতলোকৰ পৰীক্ষাসমূহ কি অনুষ্ঠিত হ'ব। ইয়া নটিফিকেশন আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে। মই এইটো অৰ্ডাৰটো আপোনালোকৰ লগাইছো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশনৰ ফালৰ পৰা DC সমূহলৈ এই নোটিছটো প্ৰেৰণ কৰিছে। এই ডেটটো হ'ল 16 জুলাই 2024 অৰ্ডাৰ হয় এইটো। গতিকে আপোনালোকৰ সময় কম আছে। মই আপোনালোকৰ যিখন মক টেষ্টৰ বাবে বা মক টেষ্ট আমাৰ চলি আছে মক টেষ্টটো আপোনালোকে এটেম্প কৰিব পাৰে আপোনালোকৰ প্ৰস্তুতি ষ্ট্ৰং কৰিব বা এডভান্স কৰিবৰ বাবে। ইয়াৰ লগতে কিন্তু PDF বুকখন আপোনালোকে লবলৈ নাপাহৰিব। পৰীক্ষাত বহুত আপোনালোকৰ হেল্প হ'ব। আপোনালোকৰ অকল ADRE বুলি নকওঁ যিসকলে SI বা APSC কাৰণে প্ৰিপাৰেচন কৰি আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনো এড কৰা আছে।